ভাবাজে প্রবেক্ষীরা মন্ত্রর জর আরে গহির ধীরে সরে দেখিতে আরে এহি মতে পাই না গয়া সময় আরে পাত রুকদাকি গুরা রাম রাম জয় রাজা দুর্যোধন জয় জয় রাজা দুর্যোধন জয় 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 এ প্রবে কিয়া আহে রাজা দুর্যোধন রে সঙ্গে আহে বীরগণ চিন্তা ভীত রে তু জনে পাই না গয়া হিবি রাভি রে রাম হরি রাম হরি ভোলা নিরন্তর রে পরাজয় 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 দিনে দিনে পরাজয়ের গ্লানি মন মগজ মোর করিছে অস্থির সাউতে সাউতে কুরুক্ষেত্র সমৰৰ ৫১০ দিন হল অতিবাহিত এই ৫১০ দিনৰ পৰিণতি দেখি মোৰ হাস্য মুখৰিত মন আজি ম্লান হৈ পৰিছে শাৰদীয় শৰতৰ উত্তপ্ত ভাস্কৰৰ প্ৰখৰ জ্যোতিক মুহূৰ্ততে মেঘাচ্ছন্নে অন্ধকাৰ কৰাৰ দৰে মোৰো আজি উৎফুল্লিত মনক অন্ধকাৰৰ কৰাল গ্ৰহে আৱৰি ধৰিছে পিতামহ ভীষ্মক পাতি কুৰুক্ষেত্ৰ সমৰৰ আদি সেনাপতি ভাবিছিলো মামা দেৱ পিতামহে দুৰ্যোধনক নিষ্পন্দৱ কৰি ধৰণী কণ্টকিত ভাৰতৰ স্বৰ্ণ সিংহাসন কৰি নিষ্কান্ত কিন্তু মাত্ৰ 10 দিন যুদ্ধ কৰি পিতামহ ভীষ্মই সৰহ্য কৰিলে বৰণ মাত্ৰ 5 দিন যুদ্ধ কৰি আচাৰ্য দ্ৰোণয়ো গুৰু সমৰত পৰিল পুলকি অভয় দুঃশাসন নোৱাৰিম নেকি লোভিব বিজয় গৌৰৱময় ভাৰত যুদ্ধত
সন্দেহ আজি জাগিছে দুৰ্যোধনৰ এই গুৰু সমাজত এইবাবে মামা মোক এনে উপায় দিয়া যি উপায়ৰ প্ৰভাৱত বিলীন কৰি দিব পাৰোঁ মই সেই পঞ্চ পাণ্ডৱকেই ধৰণীৰ পৰা ময়ো তাকে ভাবিছো ভাগিন এটি তুতি কৰি হত কৌৰৱ প্ৰায় শেষ হওঁ হওঁ এতিয়া এমুঠি সৈন্যই জানো পাণ্ডৱক বিনাশ কৰিব পাৰিম মামা পাৰিম জয়ে বলে কিম্বা কৌশলে সেই কুৎকৰীয়া কৃষ্ণটোক বধ কৰিব পাৰিলেই সকলো চেষ্টা আমাৰ সফল হ'ব কৃষ্ণকো কিন্তু চিনাটো বৰ চিৰিবৰ প্ৰয়োজন নাই মামা চিৰিবৰ প্ৰয়োজন নাই যুদ্ধক্ষেত্ৰত যুদ্ধক্ষেত্ৰতে চিন্তা যোগ্য প্ৰতিফল যুদ্ধক্ষেত্ৰ ঠিক কৈছা ঠিক কৈছা ভাগিন দুৰ্যোধন মামা ভাগ্যত যি লিখা আছে নিশ্চয় হ'ব চিন্তাৰ কোনো নাই বুজিলো মামা অজস্র কুরু সৈন্য মোৰ থাকোতে জীবিত উদ্ভ্ৰান্ত মস্তিষ্কৰে দুৰ্যোধনে কটাব নালাগে আৰু বিনিদ্ৰ ৰজনী ভয় দুঃশাসন মৰিম কিম্বা মাৰিম এই মহামন্ত্ৰ কৰি উচ্চাৰণ বলা যাও জপিয়াই পড়ো এদের কুরুক্ষেত্র মহাসমর হঠলে যাব পাৰে ইমান পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ অজন্ম সাধনৰ সফলতা সুদূৰ দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নহৰি তুমি হত জীবিত ভাতাৰ শ্ৰেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ তুষ্ট তোমাতে মোতে ইমান প্ৰভেদ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা স্নেহৰ মাতো আৰু বেছি পৰ নাই দিগন্ত পহাৰি লহ লহ জিভা বেৰি অগ্নি জ্বলি উঠিছে এটি তুতি কৰি পতংগ চাপ দিছে কাৰো সাধ্য নাই নিব
পালন কৰে আৰু সাধ্য নাই তাক নিৰ্বাপিত কৰে অনন্ত তোমাৰে নাম দয়াময় অনন্ত তোমাৰে নাম অনন্ত তোমাৰে নাম সংগীতৰ ভূতা ঢালিছ ঠিক কৰিছ দুৰ্যোধন যায় কুৰুকুল যায় হস্তিনাপুৰ যায় উৎসৱ কৰ মহোৎসৱ কৰ আনন্দ কৰ মামা আৰু পাণ্ডৱ দুম্নৰ হাতত নিহত আমি যে পৰাজিত মামা তুমি সুন্দৰ মিছা কথা কব জানা হইল মামা এই মিছা নহয় মামা ই সত্য সত্য অ মামা সত্য এয়া তুমি মোক কি শুনালে হইল মামা দ্ৰোণাচাৰ্য হত কৌৰৱ পৰাজিত মামা এয়া তুমি মোক কি শুনালা হইল কি শুনালা মামা বেজাৰ কৰিলে আৰু কি হ'ব মামা কি বেজাৰ কৰাৰ কথা কৈছা হইল মোৰ আজি বুকু ভাগি গ'ল চকুৰ আগত মই অন্ধকাৰ দেখিছো এয়া তুমি মোক কি শুনালা হইল এয়া তুমি মোক কি শুনালা মামা ধৈৰ্য ধৰা মামা ধৈৰ্য ধৰা তুমি অধৈৰ্য হলে দুৰ্যোধনক কোনে সান্তনা দিব ঠিক কৈছা হইল অ মামা মই অধৈৰ্য হোৱা অনুচিত অ মামা এতিয়াও আমাৰ শক্তি আছে আছে মামা এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে মই বুজিব পাৰিছো হইল মামা ইয়াৰে ভিতৰত কথা আছে কথা আছে বাৰু যাওক এইবাৰ তুমি সেনাপতি হ'ব লাগে পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম ভৱিষ্য অৰ্জুনক গুৰু দ্ৰোণাচাৰ্যক তুমি নোহোৱা তুমি হইল তুমি পাৰিবা পাৰিম মামা এদিনৰ ভিতৰত পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ বিজয় ধ্বজা উৰুৱাব পাৰো মামা কিন্তু আৰু কিন্তু নাই হইল মামা কাৰো বিশ্বাস নাই হইল কাৰো বিশ্বাস নাই তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব হইল কোৱা কোৱা পাৰিবা মামা পাৰিম মামা পাৰিম অতদিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলো আৰু নকৰো মামা সেনাপতি হৈ শুনা মামা পাণ্ডৱৰ নামেই পৃথিৱীৰ পৰা মচি পেলাম তুমি পাৰিবা কিন্তু কৰ্ণক যদি মহাৰাজে
সেনাপতি পদে তেতিয়া ও বাবা কর্ণ তাহার বাবে তুমি কোনো চিন্তা নকৰিবা ভাল বাবা পতঙ্গ যাবি বনবাসী ভাল যদি সঁচাকৈ ভাল সাংসাৰিক ভোগবিলাকৰ প্ৰাধান্য বনত নাই ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্কক উদ্ভ্ৰান্ত নকৰে সখা বনত সদায় শান্তি আৰু সেইকাৰণে শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতি বনতেই পাতে সখা তেন্তে আত্মীয় স্বজনক বিনাশ কৰি লাভ কি একো লাভ নাই তেন্তে কুৰুক্ষেত্ৰ ৰণৰ সামৰণি ইয়াতেই পৰক কুৰুক্ষেত্ৰ ৰণৰ সামৰণি কোনো পাণ্ডৱে পেলাব নোৱাৰে সখা কিয় সখা কিয় বোধ কৰোঁ ধৰ্মৰ বাবে ধৰ্মৰ বাবে ইয়াত ধৰ্মৰ কথা কি আছে ই এটা হত্যা বংশনাশ এটা বিৰাট ধ্বংস এটা বিৰাট ধ্বংসই প্ৰয়োজন হৈছে সভা ধৰ্মক মৰ্যাদা ৰক্ষা কৰিবৰ বাবে গুৰুক হত্যা কৰা পিতামক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা কি ধৰ্ম যদুপতি প্ৰকাশ্যে ৰাজসভাত সঠিক ব্যৱস্থা কৰা সপ্তৰথীয়ে মিলি বালকক নৃশংসভাৱে বধ কৰা কি ধৰ্ম ভাল হে মাধৱ উত্তেজিত নকৰিব আৰু উত্তেজিত নহয় অৰ্জুন লক্ষ্য ব্ৰত মোৰ শত্ৰু বিনাশন ক্ষান্ত হোৱা দাদা ক্ষান্ত হোৱা ৰাগনি কৰিলো হাতে পিতাম ভীষ্মৰ তেজেৰে ৰাগনি কৰিলো হাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে আৰু কিয় দাদা কিয় ভাবিবলৈ দিয়া অৰ্জুন ভাবিছোৱা দাদা এখতি ভাতৃৰ মাথো আছে দুটি বাকী সেই ভাতৃৰ শোণিততে ৰাজসিংহাসন আত্মীয়ৰ শ্মশানতে সাম্ৰাজ্য স্থাপন কৰি কিয় দুগুণ নৰকতে কিয় দাদা কিয় হেৰুৱাও ইহকাল পৰকাল বংশ শেষ কৰি সখাই কোৱা কথাও বৰ মিছা নহয় বিকুদৰ ভাই ককাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ নহয় এতিয়াও নহয় কিন্তু সেই ভাই ককায়ে সুতপুত্ৰ কৰ্ণক অযাচিতে অংগদেশ দান কৰিব পাৰিলে উন্মাদ নকৰিব কৃষ্ণ উন্মাদ কৰা নাই বিকুদৰ প্ৰতিজ্ঞা এতিয়াও বাকী বিকুদৰৰ প্ৰতিজ্ঞা ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা গান্ধীপধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী কুৰুসভাত উৰু দেখুওৱা দুৰ্যোধন আজিও অক্ষত পাঞ্চালী আজিও মুক্ত কেশী দুঃশাসন দাম্ভিক কৰ্ণ আজিও জীৱিত অৰ্জুন যুক্তি তর্ক ধর্ম যাগ রক্ষাতরে প্রতিজ্ঞা পালন মোর জীবনের
প্রবে হীরা মাঝে পদ্মা সুন্দরী ওয়ারে লয় লাখে সরি আহে যেন দেব করি আরে স্বামী হে তু চিন্তা বিত মনে চলি যাই ওয়ারে রাম হরি রাম হরি গুণা হর ভজন পদ্মা পদ্মা জীবন রহস্যবোৰ শুনিবা অভাগী কি কৈছে প্ৰিয়তম মই একো বুজিব পৰা নাই আপুনি আপুনি ইমান চঞ্চল হৈছে কিয় চঞ্চল নহওঁ প্ৰিয় ধীৰ স্থিৰ আজি মই অচল অতল জানা কোন মই জানো প্ৰিয়তম আপুনি মোৰ স্বামী মোৰ গুৰু আপুনি মোৰ দেৱতাৰো দেৱতা আৰু কি জানা পদ্মা আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন সদা পদ্মা স্বামী সত পুত্ৰ মই জানো প্ৰিয়তম নাজানা নাজানা পদ্মা নাই সত পুত্ৰ মই আছিলো এদিন কিন্তু আজি হলো কুন্তি পুত্ৰ মই জ্যেষ্ঠ পাণ্ডৱ উপহাস নকৰিবা স্বামী উপহাস দুখে পদ্মা মাতা আহি নিজ মুখে যমুনা তীৰত কৈ গ'ল আজি প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তৰণ হে দয়াময় তোমাৰ অনন্ত লীলা অপাৰ কৰোণা করুণারু হে পদ্মা এই যে প্রতারণা স্বামী নহলেনো ব্যর্থ করে জীবনের সোণালী করিবা শির পাতি রই রই ঋষির অভিশাপ অন্তিমৰ যবনিকা পড়ার আগতে জানিলো হেতেন কিয় রাজ রাজেশ্বরী কুন্ত্রী মাতৃভূমি মোর স্বার্থপর স্বার্থপর সমগ্র পৃথিবী কেবল স্বার্থর আকর খোদা পদ্মা কলঙ্কর কালি বাখারে শৈশৱৰ পৰা সহিল যতনা কত কত অপমান কত তেতিয়াতো জননীৰ নাকান্দিল প্ৰাণ এই নিকুলত ভাব বুলিয়া সচেতন নয় অস্ত শিক্ষা মোক নিদিলে কিনা দ্রৌপদীর স্বয়ম্বরের দিনা নিজ বলি হীন বলি দ্রৌপদী বানাই করেছিল কত অপমান হতক নকরু বলি বড় মূল্যদান কত তৃতীয়ত জননীর নাকান্দিল প্রাণ আর আজি স্বামী অতীতৰ নিকৰুণ নিদাৰুণ কথা নুশুনাবা আৰু স্বামী নুশুনাবা নোৱাৰো বুজিব গোপনে আছিল কিয় আজি অতকাল আপোনাৰ জীৱন ৰহস্য রহস্যর বাবে পদ্মা জীবন রহস্য মোর গোপনে আছিল ৰহস্য কি ৰহস্যৰ বাবে স্বামী কুমারী আছিল মোর জননী যেতিয়া
আদিত্যৰ তেজত দেখা পাৰি তেতিয়াই কন্যক তোমাৰ কলংকৰ চেকা ধুই নিকা কৰিবৰে উপায় আছিল মাত্ৰ নিঃসহায় নিৰ্দোষী শিশুক জ্ঞান কৰি মাটিৰ পুতলা অকাতৰে অম্লান পদৰে নদীৰ গৰ্ভত বিসৰ্জন দিয়া বিখৰ্চিলে নদীৰ গৰ্ভত নিদিব স্বামী নহলে যে নাথাকে নারীর সতীত্র মহিমা নিজ গর্ভজাত সন্তানক কোন হতে সেনেহী মাতৃয়ে শান্ত হুয়া পদেবা শান্ত হুয়া তথাপি জননী বোর আরাধ্য গোখান কিন্তু এতিয়া কি কৰিব স্বামী নালাগে রাজত্ব মুখ নালাগে জ্যেষ্ঠতা হত ঐক্য জীবনের শ্রেষ্ঠ পদ মোর হক জননী কুন্ত্রী হক পঞ্চ পাণ্ডব মোরে নিজ বহুদর তথাপিতো বিফল নহব প্রিয় যৌবনের প্রাণ হকা মোরে ভাতা মোরে মাথো দুর্যোধন বলা প্রিয় খন্তে কামি নভুগৈ বিশ্বাস দুর্যোধন মন মারি থাকিলে আর হব ভীষ্ম দণ্ড যদিও বীর আছিল পক্ষপাতি আছিল নহলেনো ভীষ্ম হেলফিরে তহতি দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই পুলকি পৰে নে ভালেই হল হচ্ছে বুঝছে গুৰুকুল এতিয়াও হীন হোৱা নাই অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা দুৰ্যোধন বহি নাথাকিবা দুৰ্যোধন বহি নাথাকিবা বহিবৰ সময় ক'ত মামা ভাবিছো মাত্র ভাবিছো কি শক্তিতে বলিয়ান পাণ্ডব হেনানি কি শক্তিতে বলিয়ান হই ধনঞ্জয়ে পাৰিছে নাখিব মোৰ বিপুল বাহিনী ইয়াত শক্তির কথা নাই দাদা এই চক্রান্ত কেবল চক্রান্তকারী কুৎকরিয়া কৃষ্ণই শিখণ্ডী অৰ্জুনৰ ৰথত বহোৱাই পিতামহক বধ কৰালে আৰু অষষ্ঠ মাহত পৰি মিছা সংবাদী প্ৰচাৰ কৰোৱাই গুৰুতূৰ্ণ সত্যকো মৃত্যু মুখত পেলালে দাদা ঠিক কৈছা ভীষ্ম দণ্ডক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই এই মাত্ৰ চক্ৰান্ত
হোক চক্রান্ত মামা, এইবার তাক মই ব্যর্থ করিম। অঙ্গাধিপতি কর্ণক সেনাপতি পদে বরণ করি পরীক্ষা করিম মামা। পঞ্চসহোদরে ধরে শক্তি কিমান পরীক্ষা করিম। কূটনীতি আৰু ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে। কৰ্ণকুচিনাতান দুৰ্যোধন মামা তেওঁ যদি আকৌ সেনাপতি হয় ইফাল সিফাল কৰে তেতিয়া তেতিয়া কক্ষত হ'ব ভাল মধ্যাহ্ন বেলা। মামা এতিয়াও ম্লানদোষে ধৰ্মৰ মহিমা, এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা হ'ব পাৰোঁ সুতপুত্ৰ মই, হ'ব পাৰোঁ বিশ্বর অস্পৃশ্য, কিন্তু বন্ধু বলি সখা বলি যাকে সাবতি ধরিছো, হত হত কুরুক্ষেত্র সহস্র প্রান্তব লক্ষ লক্ষ দৈবকী দ্বন্দ্বরে নোয়ারে ছিঙিবই প্রীতির বন্ধন, নোয়ারে ছিঙিবই বন্ধুত্বর দুল। জানো সখা সকলো জানো, সেইভাবে এইবাৰ তোমাক সেনাপতি পদে বিভূষিত কৰিব খুজিছো। বাইদেউ শাসন ঘোষণা প্ৰচাৰ কৰা কুৰু বাহিনীত অতি শীঘ্ৰে ৰণ যাত্ৰা হওক আয়োজন। অংগৰাজ অংগৰাজ কৰ্ণ হ'ব সেনাপতি নিজে। কিন্তু ভাই দাদা এবার যুদ্ধটো আমার যদি পরাজয় হব লগা আছে। অসম্ভব দাদা, এইবার রঞ্জয় অনির্বাচ্য। অরুণ মহারথী যদি হয় সেনাপতি প্রমাদ করিব কৃষ্ণই, কৃষ্ণ অর্জুনে সন্মুখ মর আর ভীম ভীম তুচ্ছ কথা প্রকাশী বীরত্ব ইবল সমর ক্ষেত্র পরিচয় দিম তাক। দুঃখাখন কোন দুঃখাখনৰ রক্ত প্রাণ প্রতিজ্ঞা ভীমর। সামন্তৰাজ্য পাল হৰি সীমাতই অপুৰ শক্তিৰ দুঃসাহসৰ ৰক্ত প্ৰাণ প্ৰতিজ্ঞা ভীমন। দুঃসাহসৰ ৰক্ত প্ৰাণ প্ৰতিজ্ঞা ভীমন। দুৰ্যোধন মামা মই এটা কথা চিন্তা কৰিছো। কি কথা মামা ব্যক্ত কৰা? কৃষ্ণটোক কেনেবাকৈ ইফলীয়া কৰি পঠিয়াব নোৱাৰিনে? কৃষ্ণ ইয়াক কেনেবাকৈ দিহা লগাব পাৰিলে পাণ্ডৱৰ বুদ্ধিৰ ভুৰুকা উত্তম জানি থবা। মামা অন্যায় যুদ্ধ এবাৰ কৰিলে আৰু নকৰ। অন্যায় যুদ্ধ কৰি বীৰভিমন্যুক বধ কৰিলো, সেই হত্যাই শত্ৰুপক্ষক ক্ষয় কৰিব নোৱাৰিলে বাবা। শত্ৰুপক্ষৰ শক্তি বৃদ্ধি কৰিলে দুগুণ। অখা শত্ৰু সদায় শত্ৰু, বলে কৌশলে কিংবা ন্যায়ে অন্যায়ে শত্ৰুক ধ্বংস কৰাই হল আমাৰ প্ৰধান কৰ্তব্য। অন্যায় সমর কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা সখা। অখা অন্যায় সমর কৰি শত্ৰু নাশ নোৱাৰা কৰিব। অখা প্ৰচণ্ড প্ৰতাপী যদি ৰজা দুৰ্যোধনে লক্ষ লক্ষ সেনানীৰ সতে সন্মুখীন হৈ পঞ্চভাই পাণ্ডৱৰ সতে সন্মুখ যুদ্ধত ধ্বংস হ'ব কুৰুকুল এটি পলকত। সত্য কথা।
সত্য কথা হোকা হৈখ পরে পড়া উচ্ছেদ ধাধিম বলি পঞ্চ পাণ্ডৱৰ কত চেষ্টা মই কৰি চালো আজিও দেখো পাণ্ডৱ জীবিত নিৰ্মাণিলো যত গৃহ প্ৰয়োগিলো হলাহল বি আৰু কত মৃত্যু পৰি কৰিলো ৰচনা আতৰতে উৰি গল ষড়যন্ত্ৰ ঘোৰ সত্য কথা হোকা এইবাৰ ৰুদ্ৰ ৰূপ ধৰি মোৰ কুৰু বাহিনীয়ে কুৰুক্ষেত্ৰ সমৰত কৰিব প্ৰৱেশ অন্যায়ৰ নাই প্ৰয়োজন শক্তিহীন নহে দুৰ্যোধন এতিয়াও বৰ্তমান মহাৰথী কৰ্ণ আৰু ভাতৃ দুঃশাসন ধ্রুবহত্র বীরে মাথা ধর্মযুদ্ধ করে আবাহন জয় হই কিংবা করে মৃত্যুকালীন গন্ধে আজি ধর্ম লাগে আজি অন্য লাগে আজি দুর্যোধন ধর্ম লাগে আসিলা দুর্যোধন পাখা খেলত ধর্ম লয় মনত নভরিল অজস্বলা দুর্পদে রাজসভাত বিভস্ত করুতে ধর্ম লয় মনত নভরিল আজি ধর্ম লাগে আজি পুণ্য লাগে দাদা জানিব পাৰিছো কুৰুপতি দুৰ্যোধনে কৰ্ণকে সেনাপতি পাতি যুদ্ধৰ বাবে হৈছে অগ্ৰসৰ সেইবাবে দাদা নহব চিন্তিত যদুপতি হৈ যদি আমাৰ সহায় ধ্বংস হ'ব কৰ্ণবীৰ এটি পলকতে দাদা বোধ কৰি কৰ্ণ হবে দৌৰমতি কৌৰৱকে উৰুৱাম পাণ্ডৱৰে বিজয় সজ্জা এই ধৰণে দাদা ধৰ্মৰাজ আজি ৰণৰ বাবে কাক সেনাপতি বৰণ কৰা হয় তাৰে এটি হক আলোচনা মোৰ বুধেৰে যুদ্ধৰ সেনাপতি দাদা ভীমসেনকেই পতা হওক দাদা এই ক্ষেত্ৰত আপোনাৰ মতামত কি অতি উত্তম পৰামৰ্শ অৰ্জুন যোৱা তুমি বিকুদৰ সেনাপতিৰ মাল্য অৰ্পণ কৰা সমস্তৰে জয় ধ্বনি মেদিনী কপাই জয় সেনাপতি ভীমসেনৰ জয় জয় ৰাজা যুধিষ্ঠিৰৰ জয় জয় যদুপতি কৃষ্ণৰ জয় 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 ওলোৱা সকলোকে ৰণৰ হাজেৰে আজি দুৰ্যোধনৰ পাহাৰত ধ্বংস হ'ব এটি পলক হবে জয় ধনী মেদিনী কপাই জয় যুধিষ্ঠিৰ জয় জয় যদুপতি জয় পাণ্ডৱৰ জয় জয় জয়
ভীত রাষ্ট্র রাজা বিখাদিত মন আরে খন্ধ রাষ্ট্র রাজা বিখাদিত পুত্র তাত রাজা ব্যাকুলিত প্রাণ রাম হরি রাম হরি গুণা আরে রাম হরি রাম হরি গোরা মহারাজ মহারাজ গান্ধারী আপুনি আপুনি দুৰ্যোধনক অলপ বুজাবচোন সি আপোনাৰ কথা নিশ্চয় শুনিব সি নুশুনে ৰাণী সি নুশুনে মোৰ কথা সি নুশুনে কিয় নুশুনিব মহাৰাজ কিয় নুশুনিব অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধনে বিবেচক নহয় আপুনি তাৰ পিতা আপুনি তাৰ জন্মদাতা আৰু আপোনাৰ কথাহে নিশ্চয় শুনিব মহাৰাজ নিশ্চয় শুনিব আৰু তুমিওতো তাৰ মাতা গান্ধাৰী পুত্ৰই যদি পিতৃৰ কথা শুনিব পাৰে মাতৃৰ কথাও নুশুনাকৈ নাথাকে গান্ধাৰী মহাৰাজ গান্ধাৰী মই কিমান চেষ্টা কৰি চালো কিমান বুজালো কিমান যে অনুনয় বিনয় কৰিলো কিন্তু মহাৰাজ গান্ধাৰী মোৰ কথা নুশুনিলে মোৰ সকলো চেষ্টাই অথলে গ'ল আৰু মই কি বুজোৱা নাই গান্ধাৰী মই মাত্ৰ তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো গান্ধাৰী তাক কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাত হাত ফুৰাই বুজালো যে দুৰ্যোধন তই যুদ্ধ নকৰিবি পাণ্ডৱ তোৰ বৰ নহয় সি মুখ আমোলাই গুচি গ'ল গান্ধাৰী সি মোৰ কথা নাৰাখিলে বিশ্বাস নহয় মহাৰাজ কি বিশ্বাস নহয় গান্ধাৰী আপোনাৰ কথা মহাৰাজ আপোনাৰ কথা মোৰ বিশ্বাস নহয় পুত্ৰ অবাধ্য এতিয়া দেখিছো তুমি
ধৃত রস্তক জন্মান্ধ বৃদ্ধ অপদার্থ বুলি বিশ্বাস কৰিবলৈ পাহৰি গৈছা গান্ধাৰী অভিনয় অভিনয় নকৰিব মহাৰাজ সেই কুৰুক্ষেত্ৰৰ কৰমৰ পিতা আপুনি আপুনি এই মহাৰাজ আপুনি এই বেছি হস্তি হস্তি দিয়া ৰাণী হস্তি দিয়া রাজ রাজেশ্বরী তুমি রাজ মাতা হস্তি দিয়া এটা কই এটা কই 98টা পুত্ৰৰ মৃত্যু দেখি যাৰ বুকু নকপিল সেই কাঠচেতীয়া পুৰুষক সেই কঠোৰ পাখানক সেই গান্ধাৰীয়ে কি অভিশাপ দিব মহাৰাজ কি অভিশাপ দিব পুত্ৰৰ সুখত পুত্ৰৰ দুখত জৰ্জৰিত হ'বলৈ কৈছা গান্ধাৰী হৈছো বহু দিনৰ আগতেই হৈছো বহু দিনৰ আগতেই হৈছো যিদিনা